ঈশ্বৰৰ সিংহাসনৰ পিছত ঈশ্বৰে স্বৰ্গদূতসকলক পোহৰৰ পৰা সৃষ্টি কৰিলে, আৰু সেইবোৰ অসংখ্য। ঈশ্বৰে তেওঁলোকক উপাসনাত শক্তিশালী বুলি সৃষ্টি কৰিছিল, আৰু ভৌতিক ৰূপত ঈশ্বৰৰ আদেশ পালন কৰাৰ উদ্দেশ্যেৰে তেওঁলোক সুন্দৰ চেহেৰা আৰু আকাৰত বিশাল। তেওঁলোকৰ দেউকা আছে, আৰু ইহঁতে বহু ৰূপ লয়। তেওঁলোক অমৰ, আৰু তেওঁলোকে কেতিয়াও ঈশ্বৰৰ আজ্ঞা অমান্য নকৰে। সপ্তম আকাশত তাত সুদ্ৰটিল মুন্তাহা আছে। জান্নাত বাসস্থানৰ ওচৰৰ এটা গছজোপাই সপ্তম আকাশত সৰ্বোচ্চ সীমা চিহ্নিত কৰে, যিটো কোনেও পাৰ হ'ব নোৱাৰে। আনকি স্বৰ্গদূতসকলেও এই বিশাল গছজোপাই সকলো জান্নাত আৰু আকাশ আৱৰি ধৰিছে। গছজোপাৰ অসীম সংখ্যক ডাল থাকে, প্ৰতিটো ডালত অসীম সংখ্যক পাত থাকে। প্ৰতিটো পাতৰ ওপৰত এজন বিশাল ফেৰেষ্টা বহি আছিল। গছৰ শিপা আকাশৰ ষষ্ঠ স্তৰত থাকে। ইয়াৰ পাতবোৰ হাতীৰ কাণৰ দৰে, আৰু ইয়াৰ ফলবোৰ ডামৰ জাৰৰ দৰে। আৰু সপ্তম আকাশত আছে ফেৰেষ্টাসকলৰ বাবে এটা পবিত্ৰ স্থান অৱস্থিত, যাক বাইতুল মামুৰ বুলি কোৱা হয়, য'ত ৭০,০০০ স্বৰ্গদূতে দৈনিক পূজা কৰে। আৰু বিপুল সংখ্যক স্বৰ্গদূতৰ বাবে তেওঁলোকে পুনৰ ইয়ালৈ উভতি যাব নোৱাৰে, আৰু ইয়াৰ ভিতৰলৈ দৈনিক এটা সতেজ উট আহে। আৰু প্ৰত্যেক আকাশত তাত এটা ঘৰ আছে যি স্বৰ্গদূতেৰে ভৰি আছে, যিসকলে পূজা কৰিবলৈ তালৈ আহে। আৰু প্ৰথম আকাশত যি ঘৰ আছে তাৰ নাম বাইতুল ইজ্জা, আৰু স্বৰ্গদূতসকলক উপাসনাত নেতৃত্ব দিয়া স্বৰ্গদূতৰ নাম হৈছে ইছমাইল স্বৰ্গদূত। মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, সকলো আকাশত ভৰিৰ ঠাই নাই, বা আনকি আঙুলিৰ সংযোগ বা হাত, যাৰ কোনো প্ৰণাম কৰা ফেৰেষ্টা নাই, বা তাত এজন প্ৰণাম কৰা স্বৰ্গদূত। যেতিয়া পুনৰুত্থানৰ দিন আহিব, তথাপিও তেওঁলোকে কব, আমি তোমাক পূজা নকৰিলোহেঁতেন, যেনেকৈ তুমি পূজাৰ যোগ্য আছিলা। যেতিয়া তেওঁলোকে পূজা কৰে, তেওঁলোকে শাৰীটো সম্পূৰ্ণ কৰি তোলে আৰু ইজনে সিজনৰ ওচৰত থাকে, আৰু শাৰীৰ ফাঁকবোৰ পূৰণ কৰা। আৰু সেইদৰে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক পূজা কৰিবলৈ আদেশ দিলে। এতিয়া গেব্ৰিয়েল ৰ কথা কওঁ। তেওঁ এজন প্ৰধান স্বৰ্গদূত। ঈশ্বৰৰ কাষত তেওঁৰ উচ্চ মৰ্যাদা আৰু উচ্চ ষ্টেচন আছে। সকলো স্বৰ্গদূতে গেব্ৰিয়েলৰ আজ্ঞা পালন কৰে। ঈশ্বৰে তেওঁৰ ওপৰত অতিশয় আস্থা ৰাখিছে, যাৰ বাবে তেওঁ ৰাষ্ট্ৰদূত আছিল। ঈশ্বৰ আৰু তেওঁৰ ভাৱবাদীসকলৰ মাজত প্ৰকাশৰ সৈতে তেওঁলোকৰ ওচৰলৈ নামি অহা তেওঁৰ ৬০০ দেউকা আছে। মাইকেল এজন প্ৰধান স্বৰ্গদূত, যাৰ ওপৰত বৰষুণ আৰু গছ-গছনিৰ দায়িত্ব লোৱা হয়। তেওঁৰ সহায়ক আছে যিয়ে তেওঁ যি কৰিবলৈ নিৰ্দেশ দিয়ে তাকেই কৰে। ঈশ্বৰৰ আজ্ঞাৰ দ্বাৰা তেওঁলোকে বতাহ আৰু ডাৱৰ বিতৰণ কৰে, ঈশ্বৰৰ ইচ্ছা অনুসৰি। সৰ্বশক্তিমান। আৰু লগতে আছে এঞ্জেল অব মাউণ্টেন্স, আৰু প্ৰতিজন ব্যক্তিৰ এজন স্বৰ্গদূত থাকে। টোপনি আৰু জাগৰণৰ সময়ত তেওঁক সুৰক্ষা দিয়াৰ অভিযোগ আৰু তাত লিপিবদ্ধ কৰা স্বৰ্গদূত আছে। এজন সোঁফালে আৰু এজন বাওঁফালৰ বহি আছে। এজনে ভাল কামবোৰ লিপিবদ্ধ কৰি আছে, আৰু এজনে বেয়া কামবোৰ লিপিবদ্ধ কৰি আছে। মৃত্যুৰ দূতৰ কথা কবলৈ গ'লে কোৰাণত তেওঁৰ নাম স্পষ্ট কৰা হোৱা নাই, নতুবা হজৰত মহম্মদৰ প্ৰামাণিক কথাবোৰত সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মৃত্যুৰ দূত, যি তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে, তোমালোকৰ আত্মাক লৈ যাব। তেতিয়া তোমালোকক তোমাৰ ঈশ্বৰৰ ওচৰলৈ অনা হ'ব। তেওঁৰ সহায়কাৰীও আছে যিয়ে শৰীৰৰ পৰা আত্মা উলিয়াই আনে, ডিঙিত নপৰালৈকে। তাৰ পিছত মৃত্যুৰ দূতে তাক হাতত লয়, আৰু যেতিয়া তেওঁ লয়, চকুৰ পলকতকৈও বেছি সময় হাতত এৰি নাযায়। তেওঁৰ সহায়কসকলে লোৱাৰ আগতে আৰু তাৰ অনুকূল ক্ষণত পেলাই দিয়া, যিসকলে নিজৰ জীৱনত অন্যায় কৰে। মৃত্যুৰ দূতে তেওঁলোকৰ আত্মাক যন্ত্ৰণাত লৈ যাব, ইমান কষ্ট। আৰু যিসকলে নিজৰ জীৱনত ধাৰ্মিক আছিল, মৃত্যুৰ দূতে তেওঁলোকৰ আত্মাক সহজ আৰু সন্মানেৰে লৈ যাব। যিসকলক স্বৰ্গদূতসকলে মৃত আৰু বিশুদ্ধ গ্ৰহণ কৰে, স্বৰ্গদূতসকলে কব, তোমালোকৰ ওপৰত শান্তি হওক। তাৰ পাছত আত্মাৰ সৈতে আৰোহণ কৰে। যদি ধাইৰণ্মিক আত্মা হয়, তাৰ বাবে আকাশৰ দুৱাৰ মুকলি কৰা হৈছে, কিন্তু যদি ধাৰ্মিক নহয়, আকাশৰ দুৱাৰবোৰ বন্ধ হৈ থাকিব।
আৰু আত্মাক পৃথিৱীলৈ নিক্ষেপ কৰা হ'ব আৰু আছে এঞ্জেলছ অৱ গ্ৰেভ মুংকৰ আৰু নাকুৰ কবৰৰ বিচাৰৰ বাবে তেওঁলোক দায়বদ্ধ আৰু দায়িত্বৰ অভিযোগ উত্থাপন কৰা হৈছে কবৰৰ বাসিন্দাসকলক প্ৰশ্ন কৰাৰ তেওঁৰ ঈশ্বৰৰ বিষয়ে তেওঁৰ ধৰ্ম আৰু তেওঁৰ নবী আৰু তেওঁলোকে ধাৰ্মিক আৰু পাপীসকলক পৰীক্ষা কৰে মুখ ক'লা আৰু চকু নীলা আৰু সিহঁতৰ দাঁত থাকে ইহঁতৰ ভৌতিক ৰূপবোৰ বিৰক্তিকাৰ আৰু তেওঁলোকৰ মাতবোৰ ভয়ংকৰ স্বৰ্গৰ ৰক্ষক এজন ফেৰেষ্টা যাৰ নাম ৰুদ্বান আৰু দিয়ক কাষ্টুডিয়ান অব হেল হৈছে মালিক এতিয়া ৰাফায়েল ৰ কথা কওঁ তেওঁ এজন প্ৰধান স্বৰ্গদূত ঈশ্বৰ সিংহাসনৰ ওপৰত আছে আৰু আমি আগতে ঈশ্বৰৰ সিংহাসন বাহকৰ বিষয়ে কোৱাৰ দৰে যে তেওঁৰ কাণৰ গুৰি আৰু কান্ধৰ মাজৰ দূৰত্ব 700 বছৰ দীঘল আৰু ৰাফাবেল সিংহাসনৰ বাহক এজন আৰু তেওঁ ঈশ্বৰৰ আজ্ঞাত শিঙা বজাব তিনিবাৰ প্ৰথম শিঙা হ'ব আতংকৰ শিঙা দ্বিতীয় শিঙা হ'ব মূৰ্ছা যোৱাৰ শিঙা আৰু তৃতীয়টো হ'ব পুনৰুত্থানৰ শিঙা